এইটো অতিকৈ দুৰ্ভাগ্যজনক। বড়ো সাহিত্য সভা আমাৰ জাতীয় সংগঠন বা সাহিত্য সভা এটা পেৰেণ্ট অৰ্গেনাইজেশ্যন হয় আৰু সাহিত্য সংস্কৃতি বা বিভিন্ন শিক্ষাৰ লগত তেওঁলোকে কাম কৰি আছে। আজিৰ দিনতো এটা অস্ত্ৰমুক্ত বিটিআৰ বড়োলেণ্ড বা অসম এতিয়া গঢ় লৈ উঠিছে। সকলো শান্তি চুক্তিত মূল খুঁটিলৈ উভতি আহিল। এই সময়তো সাহিত্য সভাৰ দৰে সাধাৰণ সম্পাদক নীলকান্ত গোহাৰি ডাঙৰীয়াক যি এটা পত্ৰ যোগেদি ভাবুকি দিছে, সেইটো ভাল মানুহৰ বা ভাল মস্তিষ্কৰ মানুহৰ কাম নহয়। তেনে এই দুষ্কৃতিকাৰী, তেনে চিন্তা বা ভাবুকি দিয়া বা কাকবা দমন কৰি কাকবা ওপৰত আক্ৰমণ কৰা যি এটা চিন্তা, যি কৌশল, সেইটোৰ ওপৰত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, অসম চৰকাৰে তদন্ত কৰিব লাগে। যিগৰাকী ব্যক্তি বা যি গ্ৰুপে সেই পত্ৰ প্ৰেৰণ কৰিছে, ইয়াৰ সত্যতা বিচাৰি ওলাব লাগে আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে, এৰেষ্ট কৰিব লাগে, আমি দাবী জনাইছোঁ। আৰু অলৰেডি আমি গম পাইছোঁ তেওঁ এজাহাৰ দাখিল কৰিছে ওদালগুৰি থানাত আৰু ইয়াৰ ওপৰত আৰক্ষী প্ৰশাসনে নিশ্চয় তদন্ত কৰিব। কোনো কাৰণত হত্যা, হিংসা, কাকবা আক্ৰমণ কৰা, কাৰোবাই মানে বেয়া কথাৰে আক্ৰমণ কৰা আমি কেতিয়াও সহ্য নকৰোঁ আৰু ইয়াৰ ওপৰত নিখিল বড়ো ছাত্ৰ সন্থাও নিজাববীয়াকৈ আমি তদন্ত কৰি আছোঁ। অনাগত দিনত ইয়াৰ সত্যতা ওলাই পৰিব আৰু দোষী কেতিয়াও সাৰি যাব নোৱাৰে। ইয়াৰ অস্ত্ৰ লৈ কোনোবা ভাবুকি দিব বুলি মই নাভাবোঁ। শান্তি ঘূৰি আহিছে। শান্তি প্ৰতিষ্ঠাৰ হকে সকলো ৰাইজ, সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী বিটিআৰত অকল বড়ো মাত্ৰ নহয়, আন জাতি জনগোষ্ঠীও একেলগে আছোঁ। আমি ভাই ককাইৰ দৰে, ভাতৃত্বৰ দৰে। আৰু ইয়াত বড়ো সাহিত্য সভাক আক্ৰমণ কৰি পেলাই পত্ৰ প্ৰেৰণ কৰি কোনোবাই যদি ইয়াতে এটা হিংসাৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে বা এটা অস্ত্ৰৰ এটা ভাবুকি দি পেলাই কাকবা ভয় খুৱাব বিচাৰিছে, কোনো কাৰণত এইটো আমি সহ্য নকৰোঁ। আৰু তেনে পৰিৱেশ সৃষ্টি কৰা যি শক্তি, সেই পক্ষক কঠোৰ হাতেৰে দমন কৰিব লাগে, আমাৰ এইটোৱেই দাবী। নিখিল বড়ো ছাত্ৰ সন্থা নিৰ্বাচন আপোনালোকৰ ভূমিকা থাকিব নাই, আমি অৰাজনৈতিক ছাত্ৰ আৰু জাতীয় সংগঠন হিচাপে আমাৰ কাৰ্যসূচী আমি হাতত লৈ আহিছোঁ। আগন্তুক লোকসভা আহি আছে আৰু গোলাঘাটত যি আমাৰ অধিৱেশন আছিল, ইয়াত আমি সিদ্ধান্ত লৈছিলোঁ যে আজিও আমি ইয়াত পৰ্যালোচনা কৰিছোঁ। আমি সিদ্ধান্ত এতিয়াও শেষ পৰ্যায়লৈ বা ফাইনেল পৰ্যায়লৈ আমি নিয়া নাই। আমি পৰ্যালোচনা আৰু বিবেচনা কৰি আছোঁ যে বড়ো জাতিৰ স্বাৰ্থত আৰু বিটিআৰ শান্তি চুক্তি আখৰে আখৰে ৰূপায়ণৰ স্বাৰ্থত লোকসভা নিৰ্বাচনত প্ৰাৰ্থী আৰু দল, তেওঁলোকৰ ইস্তাহাৰ, তেওঁলোকৰ যি এই প্ৰাৰ্থী আৰু দলবিলাকৰ চিন্তা, কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা কোনগৰাকী ব্যক্তি বা কি দলে কেনেকৈ আগবঢ়াই নিব বা তেওঁলোকৰ ইস্তাহাৰসমূহ কি হ'ব, আমি ইয়াৰ ওপৰত চাম, পৰ্যালোচনা কৰিম। মূল কথাটো হ'ল বড়ো জাতিৰ স্বাৰ্থত আৰু বিটিআৰ শান্তি চুক্তি ৰূপায়ণৰ স্বাৰ্থত আমি বিবেচনা কৰি আছোঁ আৰু ইয়াৰ সিদ্ধান্ত আমি আগলৈকে সকলো দলবিলাকৰ ইস্তাহাৰ, দলবিলাকৰ প্ৰাৰ্থী আমি চাইহে শেষত আমি সিদ্ধান্ত ল'ম। এইটো আমি আজি প্ৰকাশ কৰিছোঁ। ধন্যবাদ। বড়ো জনগোষ্ঠীক আমি আহ্বান জনাইছোঁ যে গণতন্ত্ৰ শক্তিশালী কৰিব লাগে আৰু গণতান্ত্ৰিক ব্যৱস্থাৰে দেশখনক, অঞ্চলখনক আগুৱাই নিয়াৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠী যিবিলাক অমীমাংসিত সমস্যা, এইবিলাক সমাধানৰ স্বাৰ্থত দল আৰু ব্যক্তিক চাই পেলাই ৰাইজে নিশ্চয় ভোটদান কৰিব আৰু গণতান্ত্ৰিক দেশত সকলোৱে ভোটদান কৰি, এইটো আমি সকলোৱে জানো, শক্তিশালী কৰিব লাগে গণতন্ত্ৰ। আৰু সেই হিচাপে আমাৰ যি পৰিকল্পনা, আমাৰ যি কাৰ্যপন্থা হ'ব যে জাতিৰ স্বাৰ্থ আৰু আনপিনিটি একৰ্ডৰ স্বাৰ্থ, সেই দুয়োটা বিষয়টো লৈ পেলাই আমি আগবাঢ়ি যাম। ধন্যবাদ।